নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাছ 6 ৰ মেথমেটিক্সৰ গণিতৰ যেটো লেসন 4 আছে হোল নাম্বাৰ পূৰ্ণ সংখ্যা এটো আজি আমি পঢ়িম সো ইয়াত তোমালোকৰ অনুশীলনী দিয়া আছে প্ৰশ্ন দিয়া আছে সম্পূৰ্ণখিনি সমাধান কৰিম সো আগত সমাধান কৰাৰ আগত এইটো চেপ্টাৰ বিষয়ে জানিব লাগিব যেহেতু আমাক দিছে পূৰ্ণ সংখ্যা মানে হোল নাম্বাৰ গতি হোল নাম্বাৰ কি হয় আমি জানো কি নাম্বাৰ কি হয় যে 1 2 3 4 5 এইবিলাক কি সংখ্যা সো আমি ইয়াৰ আগত পাইছো কি পৰিমেয় সংখ্যা পাইছো সৰি পৰিমেয় সংখ্যা পানে যি মৌলিক সংখ্যা পাইছো পৰস্পৰ মৌলিক সংখ্যা পাইছো সহমৌলিক পাইছো এইবিলাক সংখ্যা পাইছো গতি তেনেকুৱা এটা সংখ্যা হৈছে পূৰ্ণ সংখ্যা হোল নাম্বাৰ গতি হোল নাম্বাৰ বলে কেনেকুৱা w ৰে বুজোৱা হয় হোল নাম্বাৰ WHOL হোল নাম্বাৰ NUMBR অসমীয়াত কয় পূৰ্ণ সংখ্যা বুলি কয় ঠিক আছে পূৰ্ণ সংখ্যা কিহৰে বুজায় w ৰে বুজায় পূৰ্ণ সংখ্যা আৰম্ভ হয় 1 2 3 4 এনেকে 5 6 7 8 9 10 11 12 13 14 15 16 এনেকে গৈ থাকিব 1 লাখ 2 লাখ 3 লাখ 10 লাখ 20 লাখ 1 কৰল 2 কৰল এনেকে গৈ থাকিব কেতিয়াও শেষ নহয় ঠিক আছে আৰু লগতে পূৰ্ণ সংখ্যাত হোল নাম্বাৰ এটা শূন্য থাকিব গতিকে মনত ৰাখিবা হোল নাম্বাৰ অৰ্থাৎ পূৰ্ণ সংখ্যাবোৰ শূন্যৰে ষ্টাৰ্ট হৈ গৈ থাকে কেতিয়াও শেষ নহয় আৰু যি স্বাভাৱিক সংখ্যা পাইছিলো স্বাভাৱিক সংখ্যা অর্থাৎ ন্যাচারাল নাম্বার NATURAL ন্যাচারাল নাম্বার NUMBR ন্যাচারাল নাম্বার যেটো পাইছিলো হেইটো হৈছে স্বাভাৱিক সংখ্যা এটো অকল কি একৰ পৰা ষ্টাৰ্ট হয় স্বাভাৱিক সংখ্যাবোৰ একৰ পৰা ষ্টাৰ্ট হয় এনেকৈ ডট ডট 1 2 3 4 5 6 7 8 9 10 এনেকৈ গৈ থাকিব লাখ কৰল কৰল লৈকে এইবিলাক স্বাভাৱিক সংখ্যা কয় কিন্তু ইয়াৰ এক নম্বৰটো আহিলে স্বাভাৱিক সংখ্যা দুই নম্বৰত আহে পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যাত কি এক্সট্ৰা এটা বস্তু মনত ৰাখিব লাগে যে শূন্য এটা এক্সট্ৰাকে যোগ হয় সো the পূৰ্ণ সংখ্যাত কি থাকে শূন্য এটা থাকে ঠিক আছে সো তোমালোকৰ যদি কোশ্চেন হতে যে অল হোল নাম্বাৰ আর ন্যাচারাল নাম্বার ইজ ইট কারেক্ট নো দিস ইজ নট কারেক্ট বিকজ ইন ন্যাচারাল নাম্বাৰত শূন্য না থাকে যদি কোশ্চেন আহে যে অল ন্যাচারাল নাম্বার আর হোল নাম্বার যে সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা তেনেহলে ঠিকই আছে শুদ্ধ হ'ব কিয়নো সকলো স্বাভাৱিক সংখ্যা যেনেকৈ এইটো স্বাভাৱিক সংখ্যা আমি n ৰে বুজাও গতিকে n = 1 2 3 4 5 6 7 6 7 8 9 এনেকৈ গৈ থাকিলে এইবিলাক সববিলাক স্বাভাৱিক সংখ্যা গতিকে এইবিলাক সংখ্যা ইয়াতো থাকে পিছফালে একোনে 5 6 7 8 9 এইবিলাক আছে লগতে শূন্য এটা থাকে এইবিলাকক কয় পূৰ্ণ সংখ্যা বুলি কয় ঠিক আছে হোল নম্বৰ কি শূন্যৰ পৰা ষ্টাৰ্ট হয় এতিয়া তোমালোক ইয়াত পূৰণ কৰিবলৈ শিকিব লাগিব যেনেকৈ মই এটা যদি পূৰণ দিও তোমালোকক যে 4 পূৰণ 3 পূৰণ 12 এনেকৈ যদি পূৰণ থাকে মুখে মুখে কৰিলে কিমান হ'ব যে 4 3 গুণ 12 12 12 144 গতিকে মুখে মুখে কৰি এনেকৈ কৰিব লাগিব যে 4 3 গুণ 12 এইটো 12 আছে এইটো 12 থাকিলে এনেকৈ যদি এটা কোশ্চেন থাকে যে 12 12 কিমান হয় 144 গতিকে এনেকৈ আনসাৰ কৰিব লাগিব তোমালোকে বুজি পাইছা লগতে ইয়াত কেইটামান বস্তু আছে যেনেকুৱা পূৰ্বপদ বুলি কয় PDCESSOR প্ৰিডিচৰ মানে অসমীয়াত এইটো কয় পূৰ্বপদ বুলি কয় পূৰ্বপদ ঠিক আছে গতিকে পূৰ্বপদ কি হয় গতিকে নাম্বাৰ লিখিলো নাম্বাৰ NUMBR নাম্বাৰ মানে হৈছে সংখ্যা অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে কৰা আছে তোমালোক যেটো লাগে হেৰি লৈ লবা গতিকে সংখ্যা কি 1 2 3 4 5 গতিকে প্ৰিসেডৰটো কি হয় পূৰ্বপদ কি হয় এই আগৰ পদটো যেনেকুৱা মই 3 টো লৈ লওঁ 3 ৰ আগৰ পদটো কিমান হৈ যাব 3 বিয়োগ 1 কিমান হৈ যায় 2 গতিকে 2 টোক কব পূৰ্বপদ বুলি কব 2 টোক কব প্ৰিডেচৰ বুলি কব গতিকে 3 ৰ প্ৰিডেচৰ বা 3 ৰ পূৰ্বপদ কি আমি কম 2 1 মাইনাস কৰিলে আমি যেটো পাম হেইটো হৈ যাব পূৰ্বপদ মানে আগৰ পদটো প্ৰিডেচৰ ইয়াৰ পিছৰটো হয় সাকসেসৰ মানে তাৰ পিছৰটো SUCCESSOR সাকসেসৰ মানে পিছৰ পদটো অৰ্থাৎ এটো উত্তৰ পদ বুলি কয় অসমীয়াত উত্তৰ পদটো পিছৰ পদটো গতিকে 3 ৰ যদি মই উত্তৰ পদ কওঁ যে 3 ৰ সাকসেসৰটো কি তেনেহলে 3 যোগ 1 কৰি দিবা গতিকে 4 হৈ যাব 3 ৰ উত্তৰ পদটো ঠিক আছে গতিকে উত্তৰ পদত সাকসেসৰত 1 যোগ হ'ব আৰু প্ৰিডিচৰত 1 বিয়োগ হ'ব গতিকে p আগত আহে সেই কাৰণে 3 ৰ আগৰটো আহে 3 ৰ আগত 2 আহে আৰু s পিছত আহে গতিকে 3 ৰ পিছত তোমালোকে ABCD পঢ়া ABCDEFGH পঢ়া গতিকে PQRS গতিকে p ৰ পিছত আহে s আহে গতিকে এনেকৈ মনত ৰাখিবা p টো আগত আহে গতিকে p টো আগৰ পদটো হ'ব আৰু s টো পিছত আহে এই কাৰণে s টো পিছৰ পদটো হ'ব ঠিক আছে প্ৰিডিচৰ আৰু সাকসেসৰটো বুজি পেলা এই দুটা ইম্পৰ্টেন্ট তোমালোকৰ এইটো চেপ্টাৰৰ কাৰণে
যেনেকৈ যদি তোমালোকৰ এনেকুৱা যদি থাকে 3 ইনটু 6 প্লাছ 8 যদি এনেকুৱা থাকে অংক এটা যদি থাকে আৰু ইফালে যদি এনেকুৱা খালী ঠাই থাকে এনেকুৱা খালী ঠাই পূৰণ খালী ঠাই দিয়া থাকিলে তাৰপিছত যোগ এনেকুৱা খালী ঠাই পূৰণ এনেকুৱা খালী ঠাই থাকিলে ইয়াত কি হ'ব কেনেকৈ কৰিবা এইবিলাক নিয়ম এটা আছে অভেদ আছে আইডেণ্টিটি আছে সূত্ৰ আছে কেনেকৈ কৰিবা যে প্ৰথমত 3 দি ইয়াক পূৰণ কৰিম 3 দি ইয়াক পূৰণ কৰিলে 3 পূৰণ 6 হ'ব ইয়াতো যোগ আছে ইয়াতো যোগ গতিকে যোগটো আমি ইয়াত পাম আকৌ 3 দি 8ক পূৰণ কৰিম গতিকে 3 পূৰণ 8 গতিকে এইটো আহিব ইয়াত অৰ্থাৎ এই 3টো আহিব ইয়াত এই 6টো আহিব ইয়াত এই 3টো আহিব ইয়াত এই 8টো আহিব ইয়াত গতিকে এইটো হৈ যাব এনসাৰটো বুজি পাইছা এতিয়া আমাক লাগিব সংখ্যা ৰেখা কি হয় সংখ্যা ৰেখাটো আমাক জানিব লাগিব যে সংখ্যা ৰেখা ইয়াক সংখ্যা ৰেখাত ইংৰাজীত কয় নাম্বাৰ লাইন বুলি কয় NUMBR নাম্বাৰ LINE নাম্বাৰ লাইন গতিকে এইটো জানিব লাগিব তোমালোকৰ চেপ্টাৰ 4 কৰাৰ কাৰণে গতিকে নাম্বাৰ লাইন কি হয় আমি এনেকৈ স্কুলৰ হয়ত আঁকি দিম ঠিক আছে গতিকে আমি যেতিয়া আঁকি দিম এনেকৈ আমি দাগ টানি দিম দাগ টানি দিলে আমি এই 1 সেন্টিমিটাৰ মূৰে মূৰে আমি আঁকি দিম গতিকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 এনেকৈ আমি দাগ টানি দিম এইবিলাক নামাকৰণ কৰিম গতিকে যিকোনো এটাক এইফালেও গৈ থাকিব সংখ্যা ৰেখা এইফালেও গৈ থাকিব গতিকে যিকোনো এটাক মই শূন্য বুলি ধৰি লওঁ শূন্যটো হৈছে মেইন শূন্যৰ এইফালটোক কয় কি কয় সোঁফাল বুলি কয় ঠিক আছে গতিকে সোঁফাল ইংৰাজীত কয় ৰাইট সাইড RIGHT ৰাইট SID ৰাইট সাইড আৰু শূন্যৰ এইফালৰটো কয় বাওঁফাল বুলি কয় ঠিক আছে বাওঁফাল ইংৰাজীত কয় লেফট সাইড লেফট SID লেফট সাইড গতিকে কি ইয়াত পাৰ্থক্য বস্তু ইয়াত 1 2 3 4 5 6 7 এনেকৈ গৈ থাকিব এইফালে আৰু এটা থাকিলে 8 থাকিলে হয় তাৰপিছত থাকিলে 9 এনেকৈ গৈ থাকিব সেম এইফালে আহিব এইফালে 1 2 3 4 5 6 7 8 আকৌ থাকিলে এইফালে আকৌ থাকিলে 9 আহিলে হয় কিন্তু এইটোৰ পাৰ্থক্য এইটোৱে লেফট সাইড ৰাইট সাইড যে লিখিছোঁ কিয় লিখিছোঁ কাৰণ লেফট সাইডত মাইনাছবিলাক থাকে যেনেকুৱা এইফালে আহিলে এইটো হ'ব -1 এইটো হ'ব -2 এইটো হ'ব -3 -4 -5 -6 -7 -8 এইফালে থাকিলে -9 এনেকৈ এইফালে গৈ থাকে ঠিক আছে এইটোৱে সংখ্যা ৰেখা বুলি কয় গতিকে যদি আমাক এতিয়া মানে কয় যে 3 যোগ 7 কৰা 3 আৰু 7 যোগ কৰিব কয় তেনেহ'লে আমি কি কৰিম এই সংখ্যা ৰেখাৰ সোঁফালে যাম গতিকে প্ৰথমত 3 কৈছে গতিকে 3 যাম গতিকে আগফালে প্লাছ আছে গতিকে +3 যাম 1 2 3 গতিকে 3 লৈকে আহিলোঁ তাৰপিছত +7 কৈছে গতিকে 7 যোগ কৰিম গতিকে 1 2 3 4 গতিকে আৰু কম সংখ্যা দিওঁ যিহেতু সংখ্যা ৰেখাটো সৰু আৰু দিব লাগিব গতিকে মই ইয়াত 2 দি দিওঁ গতিকে 3 যোগ 2 আমি কি জানো যে 5 জানো সংখ্যা ৰেখাত কেনেকৈ বহাম সংখ্যা ৰেখাত এনেকৈ বহাম প্ৰথমত 3 কৰিলোঁ তাৰপিছত 2 আছে গতিকে 2 কৰিম 1 2 গতিকে অৰ্থাৎ এইটো আহিব এইটো আমি সংখ্যা ৰেখাত আমি দেখাই দিলোঁ যে কেনেকৈ আমি 5 পালোঁ ঠিক আছে এনেকৈ সংখ্যা ৰেখাখিনি দেখুৱাব লাগিব এইবিলাক বস্তু ইম্পৰ্টেণ্ট হয় তাৰপিছত লেছ দেন গ্ৰেটাৰ দেন চিম্বল আহে এইটো ইম্পৰ্টেণ্ট এই দুটা চিম্বল ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে যে এইটো কি কয় এইটোক কয় লেছ দেন বুলি কয় এলৰ নিচিনা দেখা পায় সেইকাৰণে লেছ দেন বুলি কয় আৰু এইটো জি এইটো গ্ৰেটাৰ দেন বুলি কয় GREATR গ্ৰেটাৰ দেন এই যে জি এনেকুৱা এই যে এনেকুৱা এইকাৰণে জি এনেকুৱা যে এইকাৰণে গ্ৰেটাৰ দেন বুলি কয় ঠিক আছে এইটো সৰু এইটো ডাঙৰ কেনেকুৱা কথা যদি মই এতিয়া তোমালোকক ক'ব যাওঁ যে 7 আৰু 9 এইটো চিহ্নৰে বুজোৱা এইটো চিহ্নৰে যিহেতু 7 ডাঙৰ নে 9 ডাঙৰ 9টো ডাঙৰ গতিকে যিটো ডাঙৰ সেইফালে হা মিলি থাকিব তাৰমানে এইটো কি এলৰ নিচিনা লেছ দেন গতিকে 7 ইজ লেছ দেন 9 মানে 7টো 9তকৈ সৰু যদি এনেকুৱা থাকিলে 9টো আগত থাকিলে 7টো এইফালে থাকিলে তেনেহ'লে 9 ডাঙৰ গতিকে 9ৰ ফালে হা মিলি থাকিলে হয় কিন্তু এইটো কি জি ফালে আহিলে গ্ৰেটাৰ আহিলে গতিকে তেতিয়া ক'ম যে 9 ইজ গ্ৰেটাৰ দেন 7 বুজি পাইছা গতিকে 3 আৰু 11 যদি থাকে 11টো ডাঙৰ গতিকে 11ৰ পাছত হা মিলি থাকিব আকৌ 100 আৰু ইফালে যদি থাকে 1000 কোনটো ডাঙৰ 1000 ডাঙৰ গতিকে এইফালে হা মিলি থাকিব গতিকে 1100 110 আৰু 11 কোনটো ডাঙৰ 110 ডাঙৰ গতিকে এইফালে হা মিলি থাকিব যিটো ডাঙৰ সেইফালে হা মিলি থাকিব ঠিক আছে বুজি পাইছা গতিকে ইমানখিনি যদি বুজি পাইছা আমি তোমালোকৰ যিকেইটা বিধি আছে যে ক্ৰম বিনিময় বিধি আছে তোমালোকৰ কমিউটেটিভ প্ৰপাৰ্টি আছে এছ'চিয়েটিভ প্ৰপাৰ্টি আছে এইবিলাক তোমালোকৰ এক্সাৰচাইজ যেতিয়া কৰিম তেতিয়া ধুনীয়াকৈ বুজাই দিম ঠিক আছে চ' আমি নেক্সট ভিডিঅ' তোমালোকৰ ডেছক্ৰিপশ্যনত আছে ডেছক্ৰিপশ্যনত মই এক্সাৰচাইজ 4 ধুনীয়াভাৱে কৰাই দিছোঁ তোমালোকে ভিডিঅ'বিলাক চোৱা
আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ।